নমস্কাৰ। হয় নমস্কাৰ। লাচিত থানাৰ কামৰূপ জিলাৰ সভাপতি বিকাশ বৰুৱা হয়নে? হয় হয়, মই লাচিত থানাৰ মুখ্য সচিব কামৰূপ জিলা সমিতি। হয় মই নমস্কাৰ। ফোন কৰিছিলো আপোনাৰ প্ৰাগজ্যোতিষপুৰ নিউজ লাইভৰ পৰা। মই হয় দুটামান কথা আপোনাৰ পৰা জানিব বিচাৰিছিলো। বাইট হয় হিচাপত আপোনাৰ এইটো ৰেকৰ্ডিং আমাৰ বুজিব। তো হয় প্ৰথমটো হ'ল আপোনাৰ বৰ্তমান সময়ত অসমত, গোটেই অসমতে সমগ্ৰ অসমত সদৌ অসম ছাত্ৰ সন্থা বা অসম জাতীয় যুৱ ছাত্ৰীসভা থকাৰ পিছতো বিভিন্ন মানুহৰ বিভিন্ন সমস্যা, সেই সমস্যাত বহুতে লাচিত থানাকে বিচাৰে। হয় ইয়াৰ কাৰণটো কি বাৰু জনাব নেকি আপুনি? ধৰক নহয়, বিভিন্ন ইতিমধ্যে সমস্যা লৈ মানুহে হয় বিচাৰে, হয় হয় অকল ফাৰ্ষ্ট নামটোৱে লাচিত থানা। আগত হয় আছিল সদৌ অসম ছাত্ৰ সন্থা আছিল বা আমাৰ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ আছিল। কিন্তু হয় আজিকালি এই দুটা সংগঠন থকাৰ পিছতো হয় বীৰ লাচিত থানাক বীৰ লাচিত থানাক বিচাৰে মানুহে। হয় হয়। ইয়াৰ মেইন কাৰণটো জনাব নেকি আপুনি? মই পোনপ্ৰথমতে বাকী যিবিলাক ধৰিছো জাতীয় সংগঠন বা ছাত্ৰ সংগঠন আছে, তেওঁলোকৰ প্ৰত্যেকটো সংগঠনৰ মানে উত্থানমুখী যাত্ৰা হওক, তাই মই কামনা জ্ঞাপন কৰিলো। আৰু লাচিত থানা অসমত ইতিমধ্যে আপোনালোকে গম পাইছে যে খাতি খোৱা যিসকল আমাৰ সাধাৰণ জনতা, হয়, নিশ্চয়। যিসকল আম আদমি হয়, যিসকল দৰিদ্ৰ জনতা বা খাতি খোৱা জনতা, তেওঁলোকৰ ক্ষেত্ৰত একচুৱেলি লাচিত থানা অসমে কাষৰ পৰা কাম কৰিবৰ কাৰণে, তেওঁলোকৰ সমস্যাসমূহক বুজিবৰ কাৰণে সাংঘাতিক ধৰণৰ এটা চেষ্টা চলোৱা আমি আপোনালোকে পৰিলক্ষিত হৈছে। আমিও সেই ক্ষেত্ৰতে ব্ৰতী হৈছো। আৰু লাচিত থানা অসমে বৰ্তমান সময়ত অসম আৰু অসমীয়া ক্ষেত্ৰত দেখা দিয়া বিভিন্ন ধৰণৰ সমস্যাৰ ক্ষেত্ৰত পোনছাতে আৰু পোনপটীয়াকৈ প্ৰত্যক্ষভাৱে তেওঁলোকৰ লগত থাকি মানে সমস্যাসমূহ সমাধানৰ এক ৰেখা তৈয়াৰ কৰি লৈছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে অসমীয়া জাতিটোক বিভিন্নজন ব্যক্তিয়ে, বিভিন্ন হেন চকুৰে চোৱা ব্যক্তিসকলে অসম আৰু অসমীয়াৰ ওপৰত চলাই থকা বিভিন্ন আগ্ৰাসন আৰু অত্যাচাৰ, অবিচাৰৰ বিৰুদ্ধে লাচিত থানা অসমৰ সন্মুখৰ পৰা অসমীয়া জাতিটোৰ ঢাল হিচাপে নেতৃত্ব দি মাত মাতিবলৈ আৰম্ভ কৰিছে, সাহস হিচাপে থিয় দিছে। গতিকে ৰাইজে পৰিলক্ষিত হৈছে, অসমৰ ৰাইজ যথেষ্ট জ্ঞানী গুণী, অসমৰ ৰাইজে বুজি পায়। গতিকে অসমৰ ৰাইজে গম পাইছে যে এতিয়া অভিভাৱক হিচাপে, জাতিটোৰ অভিভাৱক হিচাপে বা অসমীয়া মানুহখিনি অভিভাৱক হিচাপে থিয় হ'ব নোৱাৰিলেও ককাইক ভাইক বাই ভনীৰ নিচিনাকৈ থিয় হ'বলৈ সাহস আৰু উদ্দীপনা প্ৰেৰণ কৰিছে। আৰু খাতি খোৱা প্ৰত্যেকজন জনতাৰ যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত লাচিত থানা অসমে নিজৰ পৰিয়ালৰ ব্যক্তিৰ নিচিনাকে থিয় হ'বলৈ যি মত পোষণ কৰিছে আৰু যি এটা উদাহৰণৰ সম্বল দাঙি ধৰিছে, তাৰ কাৰণতে প্ৰত্যেকজন জনসাধাৰণে এই ক্ষেত্ৰত সাহস আৰু মানে উদ্দীপনা পাইছে যে লাচিত থানা অসম আমাৰ লগত আছিলে, আছে আৰু সদায় থাকিব। হয়, সাহস পাইছে। হয়, ঠিক কথা কৈছে। নিৰ্বল যিখিনি আমাৰ যিখিনি অসমীয়া মানুহে আজি এটা সাহস পাইছে বীৰ লাচিত থানাৰ কাৰণে, বিশেষকৈ বিকাশ অসমৰ কাৰণে মই ক'ব বিচাৰো হা। আৰু লগতে মই কৈ আছো, আমি এইটো আপোনাৰ পাৰ্চনেলি যাব বস্তুটো, কামৰূপ জিলাত ইয়াৰ যিবিলাক আমাৰ স্থায়ী বহুত নেতা আছে বা যুৱক আছে, বীৰ লাচিত থানাতো আছে। তো ইমান থকাৰ ভাল নেতা থকাৰ পিছতো আজি শিৱসাগৰৰ পৰা সেই আপুনি ইয়াৰ দায়িত্বটো কিয় ল'ব লগা হ'ল? আপুনি ভাবে নেকি যে ইয়াৰ স্থায়ী ল'ৰাই হয়তো সম্পূৰ্ণ লোডটো ল'ব নোৱাৰিব, সেইটো ভাবে নেকি আপুনি? নাই, মানে কথাটো হ'ল এনেকুৱা ধৰণৰ, মই জয়াই শিৱসাগৰ বা জয়াই গুৱাহাটী কেতিয়াও কৈ পোৱা নাই। মই জয়াই অসম বুলি কওঁ, যে অসম বুলি সেইটো কওঁতে নিশ্চয় আমি এতিয়া গোটেই অসমখনে আমাৰ হয়। শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া মানে শদিয়াৰ পৰা ধুবুৰীলৈ যিকোনো ক্ষেত্ৰত মানে প্ৰত্যেকজন ব্যক্তিয়ে কাম কৰাৰ অধিকাৰ আছে। কথাটো হ'ল এনেকুৱা ধৰণৰ, আপুনি যদি ভালকৈ যদি পৰ্যবেক্ষণ কৰে, বৰ্তমান সময়ত যদি আপুনি গেলা মাছ সোমোৱা যদি পুখুৰীটো চাই, মানে বহিৰাগত ব্যক্তিসকল, যিসকল ব্যক্তিয়ে অসমৰ আৰু অসমীয়াৰ ওপৰত অত্যাচাৰ চলোৱা বিভিন্ন ক্ষেত্ৰৰ পৰা আপুনি যদি ভালদৰে চাই, দুৱাৰ মুখখন হ'ল কিন্তু গুৱাহাটীখনে। আকৌ গুৱাহাটী ফালেদিয়ে সোমাই, গুৱাহাটী ফালেদিয়ে বিভিন্ন ধৰণৰ অবিচাৰ, অত্যাচাৰ, আগ্ৰাসনৰ আৰম্ভণি হয়। গতিকে গুৱাহাটীত মই একচুৱেলি পঢ়াৰ সূত্ৰেহে আহিছিলো। মই ছেকেণ্ড মাষ্টাৰ ডিগ্ৰী বা MPhil বা PhD কৰিবৰ কাৰণে আহিছিলো। কিন্তু যেতিয়া আমি দেখিলো 2019-20 চনত কেব আৰু কাৰ নিচিনা যেতিয়া এটা সাংঘাতিক ধৰণৰ জাতি ধ্বংসী বিধেয়ক আহিলে, বা তেতিয়া আমি দেখিবলৈ পালো যে আমাৰ অসমীয়া জাতিটোৰ এই মানে বিপদৰ সময়ত থিয় হ'বৰ কাৰণে এটা সংগঠন বা এখন মজিয়াৰ প্ৰয়োজন আছে। সেই মজিয়াখন মই লাচিত থানা অসমৰ মজিয়াখন দেখিবলৈ পালো। মই যি ক্ষেত্ৰতে যি কামেই নকৰো লাগিলে জ্যেষ্ঠজনক শ্ৰদ্ধা কৰি আৰু সংবিধান আৰু পতাকাখনক সন্মান কৰি সদায় কাম কৰো। লাচিত থানা অসমৰ যিটো অটল, অদম্য আৰু অজেয় স্থিতি থকা আপোচবিহীন যি সত্তা, সেই সত্তা আৰু অসমবাসীয়ে, বিশেষকৈ নামনি অসমৰ মানুহখিনিয়ে, গুৱাহাটীবাসীয়ে, নলবাৰীবাসীয়ে, ৰঙিয়াবাসীয়ে বা ধৰি লৈছো ওচৰে পাজৰে থকা যিবিলাক আপোনাৰ এই নামনি অসমৰ দৰং আছে, প্ৰত্যেকে মোক সাংঘাতিক ধৰণৰ মৰম দিছে। যি মৰম চেনেহৰ কাৰণে বৰ্তমান সময়ত মই সদৌ অসমৰ কাৰণে, সমগ্ৰ অসমৰ কাৰণে কাম কৰিবৰ কাৰণে
উজনিৰ পৰা নামনিলৈকে ধৰি লৈছো শদিয়াৰ পৰা ধুবুৰীলৈ কাম কৰিবৰ কাৰণে তেওঁলোকে যিখিনি মোক সাহস আৰু উদ্দীপনা যোগাইছে ই মোৰ ক্ষেত্ৰত মানে আহি থকা দিনৰ অক্সিজেনৰ সমল স্বৰূপ। গতিকে বিচাৰিছো যে মোৰ নেতৃত্বত যদি আমি বা বিলাসিতা অসমৰ নেতৃত্বত কৰি থকা কামৰ কাৰণে অসমত থকা যদি ব্যক্তিসকলে ক'ৰবাত নহয় ক'ৰবাত যদি সুৰক্ষিত অনুভৱ কৰে তেতিয়াহ'লে ই মোৰ কাৰণে এটা জাতিৰ কাৰণে সাংঘাতিক ধৰণৰ এটা অৱদান হয়। আৰু পিতৃ মাতৃ মোৰ জ্যেষ্ঠজনে তাকে শিকাইছে আৰু বিগত দিনত প্ৰত্যেকটো ইতিহাসে তাকে শিকাইছে আমাৰ অসমীয়া জাতিটো যুঁজ বাগৰ ইতিহাসৰ যোগেদি পৰিচিত এটা জাতি হয়। গতিকে মহাশয় মই ভাবিছো আহি থকা দিনবিলাকত অসম আৰু অসমীয়াৰ কাৰণে কাম কৰিবৰ কাৰণে যিকোনো মই চুকৰ পৰা যিকোনো কোণৰ পৰা সাহস আৰু উদ্যমেৰে কাম চলাম। নিশ্চয়। তৃতীয়টা প্ৰশ্ন কৰো আপোনাক। বৰ্তমান সময়ত লাচিত সেনাই অকল জাতীয় সমস্যাৰ ওপৰত মাত মাতি আছে নে বহুতে ক'ব বিচাৰিছে যে লাচিত সেনাই এতিয়া জাতীয় সমস্যাটো বাদ দি কিছু ব্যক্তিগত সমস্যাৰ ওপৰতো মাত মতা কৰিছে, সেইটো কিমান দূৰ সত্য আপুনি জনাব নেকি? চাওক এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ জাতীয় সমস্যা আমাৰ বহুত আছে। আমাৰ ভাষিকভাৱে আমি আগ্ৰাসন হবলগীয়া হৈছে, আমি মাটি বাৰী হেৰুৱাবলগীয়া হৈছে, ভাষা সংস্কৃতি হেৰুৱাবলগীয়া হৈছে। কিন্তু সমান্তৰালভাৱে আমাক কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাৰ ভগ্নী, আমাৰ কোনোবা আই বোপাই পিতৃ ভাতৃ আমাৰ ককাইদেউ কেতিয়াবা ক'ৰবাত নহয় ক'ৰবাত যদি বিপদৰ সন্মুখীন হৈছে তেতিয়াহ'লে তাত কিন্তু আমাৰ বিলাসিত অসম গৈ থিয় হৈছেগৈ। গতিকে আমি দেখিবলৈ পাইছো যে আমাৰ জাতিটোক মানে কোনোবাই ভাষিকভাৱে হওক ৰাজনৈতিকভাৱে হওক মানে সামগ্ৰিকভাৱে যিটো আগ্ৰাসন চলাইছে আগ্ৰাসনত আমি পৰিত্ৰাণ পাবৰ কাৰণে বিলাসিত নাসময় প্ৰত্যেকজন অসম আৰু অসমীয়াৰ কাষত সাহসেৰে থিয় হোৱা আমি ইতিমধ্যে আপোনালোকৰ সন্মুখত উদাহৰণ দাঙি থৈছো। আৰু আহি থকা দিনত প্ৰত্যেকগৰাকী অসমীয়াৰ ক্ষেত্ৰত বিলাসিত অসমীয়া আপোচবিহীন যাত্ৰাৰে এই নিৰৱচ্ছিন্ন যিটো অবিৰত যাত্ৰা এই সংগ্ৰাম সদায় চলাই থাকিব। নিশ্চয়। বহুতে কয় যে জাতীয় সংগঠন নেতাই কোনো কৰ্ম নকৰি বিলাসী বাহন লৈ ঘূৰে বুলি মাজতে নিউজ ওলাইছিল, আপোনালৈ ওলাইছিল, ঘূৰি ফুৰে। এইটো কিমান দূৰ সঁচা? আৰু আপুনি আৰু মই আপোনাক সুধিব বিচাৰো আপোনাৰো কিবা জীৱিকা নিশ্চয় আছে, সেইটো জনাব নেকি যে ৰাইজক মোৰ অকল সংগঠন নহয় মোৰ ব্যক্তিগত কামো আছে বুলি জনা বিচাৰে? এই কথাটোত এছাম অসমৰ 3,40,00,000 মানুহ নহয়, এছাম ব্যক্তিয়েহে মানে এই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত সমালোচনাৰ পাত্ৰ হিচাপে লৈছে। সেই সমালোচনা কৰা প্ৰত্যেকজন ব্যক্তিয়ে দত্ত গোহাঁই বৰুৱা বৰ্মন কলিতা হ'ব, সেইখিনি আমাৰ অসমীয়া মানুহ হয়। গতিকে তেওঁলোকে মোক কৰা সমালোচনাক লৈ মোক ক'বলৈ একো নাই। কিন্তু মই তেওঁলোকক যদি প্ৰশ্নটো ওলোটাকে সুধো, যদি এখন গাড়ীৰ বিপৰীতে মই এখন যদি টমটম বা ৰিক্সা লৈ যদি আহি থকা যদি অৰ্গেনাইজেশ্যন সংগঠনৰ কাম কৰিবলৈ তেতিয়াহ'লে মই এখন টমটম বা এখন ৰিক্সা লৈ কাম কৰিবৰ কাৰণে প্ৰস্তুত থাকিম। আৰু আপোনাক মই ছেকেণ্ড প্ৰশ্নটো উত্তৰ দিছো, মই বিগত দিনত প্ৰায় 7-8টা মান চাকৰি কৰিছিলো আৰু মই এজন বৰ্তমান সময়ত কমকে একো নহলেও মই এজন শিক্ষিত যুৱক হয়। আৰু শিক্ষা যেতিয়া আছে মই দুটা মই এখন ইউনিভাৰ্চিটিৰ পৰা PhD কৰি আছো। আৰু শিক্ষা 6লৈকে পঢ়া মানুহজনে যদি আপোনাৰ অসম বিধানসভা যদি MLA হ'ব পাৰে তেতিয়াহ'লে মই মাষ্টাৰ ডিগ্ৰী বা PhD কথা গুলি মাৰো, মই এজন গ্ৰেজুৱেট হিচাপে চাগে মই 100% চাগে মোৰ ভাগত কিবা এটা ইনকাম চ'ৰ্চ থাকিব। আৰু হ'ল বুলি সকলোকে যে প্ৰত্যেকটো প্ৰশ্ন উত্তৰ দিব লাগিব বুলি মই নাভাবো। আৰু গতিকে কথাটো এটা কথা, সৎ পথত থাকি কেতিয়াও কোনো কাৰণত আনক অন্যায় নকৰাকে কাম কৰিছো। যদি এটকা ঘটিছো তাত 1 টকা মানে 100 পইচা তাত মোৰ তাত সততা লুকাই আছে। গতিকে ইয়াত কেতিয়া কোনো কাৰণত প্ৰত্যেকজন মানুহৰ ব্যক্তিৰ প্ৰশ্ন উত্তৰ দিব লাগে বুলি নাভাবো। আহি থকা দিনত এইবিলাক সমস্যা মোৰ বিশেষ সমস্যা নহয়। মোৰ সমস্যাটো হ'ল আহি থকা দিনত কিবা কাৰণত যদি মোৰ ভগ্নীৰ ওপৰত যদি কোনোবাই লোলুপ দৃষ্টি ৰাখে, মোৰ ভাই আৰু ককাই ভাইৰ ওপৰত যদি কোনোবাই যদি হত্যা কৰা যদি ষড়যন্ত্ৰ আছে, তাক মই কিবা কাৰণত কেনেকৈ মুখীমুখ কৰিব পাৰো, অসমৰ স্বদেশ আৰু স্বজাতিৰ কাৰণে ভাষাৰ সংস্কৃতিৰ কাৰণে মই কেনেকৈ যুদ্ধ কৰিব পাৰো, সেইবিলাক মোৰ প্ৰধান সমস্যা আৰু প্ৰধান লক্ষ্য। গতিকে এইবিলাক আবুল তাবুল কথাবিলাকৰ প্ৰশ্ন উত্তৰ মই আপোনাক মই দিবৰ কাৰণে মই প্ৰস্তুত নহয়। আৰু কোনোবা যদি 100টা মানুহে যদি পাছলৈ মই শিলগুটি মাৰিছে প্ৰত্যেকটো শিলগুটি উত্তৰ দিবলৈ মই বৰ্তমান সময়ত মোৰ ওচৰত সময় নাই। গতিকে মোৰ দৃষ্টি আৰু লক্ষ্য হ'ল অসম আৰু অসমীয়া মূৰ তুলি জীয়াই থাকিব লাগিব। অসম আৰু অসমীয়াই যি প্ৰভুত্ব আছিলে তাক সদায় জীয়াই থাকিব লাগিব। অসমৰ সক্ৰিয়তা, অসমৰ ঐতিহ্য আৰু বৈশিষ্ট্য সদায় একে থাকিব লাগিব। নিশ্চয়, ভাল লাগিল। আৰু চতুৰ্থটা প্ৰশ্ন কৰো আপোনাক। বৰ্তমান যি উচ্ছেদ চলিছে, বৰ্তমান চৰকাৰৰ নেতৃত্বত যি উচ্ছেদ চলি আছে, সেই উচ্ছেদক আপুনি কিমান দূৰ সমৰ্থন কৰে আপুনি? প্ৰত্যেকজন শিক্ষিত গুণী জ্ঞানী অসমক ভাল পোৱা ব্যক্তিয়ে ইয়াক সমৰ্থন কৰে। কিন্তু সমৰ্থনটো কেতিয়াও কোনো কাৰণত অমানৱীয় হ'ব নালাগে। এইটো মানে যিটো উচ্ছেদ আছে, উচ্ছেদটো অমানৱীয় হ'ব নালাগে। উচ্ছেদ কৰাৰ আগত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। গতিকে ইয়াক লৈ কেতিয়াও কোনো কাৰণত ৰাজনৈতিক বোকা খেলিব নালাগে। ইয়াক কোনো কেতিয়া কাৰণত এবাৰ হিন্দু মুছলমানৰ বিষয়বস্তু বা ইয়াত ধৰ্মীয় এটা প্ৰলেপ সানিব নালাগে। মই বিচাৰো ইনহিউমেন কাম কৰাতকে ইনষ্টিড অফ ইনহিউমেন কাম মানে হিউমেনিটি ক'ৰবাত নহয় ক'ৰবাত জীয়াই ৰাখিব লাগে। কাৰণ এনেকে কাটি দিলে আপোনাৰ তেজ মোৰ তেজ, হিন্দু মুছলমান জৈন খ্ৰীষ্টান সকলোৰে তেজৰ ৰং একেই, ৰঙাই হয়। গতিকে মই বিচাৰো ক'ৰবাত নহয় ক'ৰবাত হিউমেনিটি জীয়াই থাকিব লাগে। সেইটো হয়। কিন্তু উচ্চাৰিতসকলৰ ভিতৰত 90% আপোনাৰ যিহেতু ইছলাম ধৰ্মাৱলম্বী লোক দেখা যায়, আৰু চৰকাৰে মতে মেক্সিমামে আপোনাৰ 71 পিছৰ বুলি কয়। আৰু এতিয়া বিভিন্ন সংগঠনে দাবী কৰি আছে যে এইখন চৰকাৰে মানে মুছলমান টাৰ্গেট কৰি লৈছে, হিন্দুসকলক টাৰ্গেট কৰা নাই। ইয়াৰ ক্ষেত্ৰত আপোনাৰ মন্তব্য কি?
মই এতিয়া হিন্দু মুছলমান শব্দটোত আপোনাৰ লগত মই এটা শব্দ মই ক'ব নিবিচাৰিম, কিন্তু আপুনি যদি মোক এনেদৰে সোধে স্বদেশী আৰু বিদেশী, কাৰণ বিদেশী খেদা আন্দোলনটো আপোনাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ সকলো প্ৰত্যেকজন অসমীয়া আত্মাস্বৰূপ অসম চুক্তিতে তাক সম্পূৰ্ণকৈ লিখা আছে যে বিদেশী বিতাৰণ কৰিব লাগে। গতিকে স্বদেশী বিদেশী যদি আপুনি ভালদৰে চাই, বিদেশীক বহিষ্কাৰ কৰা যদি নীতিত যদি তেওঁলোক যদি পৰিছে, তেতিয়াহ'লে তেওঁলোকক বহিষ্কাৰ আপোনাৰ মতে হিন্দু হওক বা মুছলমান হওক তেওঁলোক মোক ক'বলগীয়া একো নাই। আপুনি সোধা প্ৰশ্নটো আৰু অলপমান যদি আপুনি টানকে সোধে মোৰ এনেকুৱা লাগিব আপুনি প্ৰশ্নটোত আপুনি একচেটিয়া হৈ সুধিছে যেন লাগিব। গতিকে আপোনাৰ উত্তৰটো মই এনেকে হ'ব যে মই হিন্দু মুছলমান আপুনি মোক নুসুধিব, মই মোৰ ফালৰ পৰা পাৰ্চনেল ৰিকুৱেষ্ট হয় আপুনি মোক স্বদেশী আৰু বিদেশী বুলি সোধক। কাৰণ আপুনি যদি হিন্দু মুছলমানৰ কথা ক'বলৈ যায়, আজি হিমন্ত বিশ্ব শৰ্মা হুঁৱে বয়, আজি পীযুষ হাজৰিকা হুঁৱে বয়, আজি ধৰিছো RSSৰ বহু ব্যক্তি হুঁৱে বয়, আমাৰ ইছলাম আলী আহমেদ হুছেইন আছে। গতিকে আপুনি যদি এনেকে ক'বলৈ যায় অসমৰ ক্ষেত্ৰত ভাষা সংস্কৃতিৰ ক্ষেত্ৰত অৱদান থকা মই এই খিলঞ্জীয়া মুছলমানসকলক মানে মই অপমান কৰা হ'ব। গতিকে আপুনি যদি মোক সোধে যে স্বদেশী আৰু বিদেশী কথা যদি সোধে, বিদেশীক বিতাৰণ কৰিব লাগে বুলি কেৱল আমি সনাতনী হিন্দুৱে কোৱা নাই, খিলঞ্জীয়া মুছলমান সকলেও কৈছে। গতিকে এটাই আপোনাৰ মই ক'ম, নন পলিটিকেল এটা এজেণ্ডা লৈ অসম আৰু অসমীয়াৰ কাৰণে আহি থকা ভূত ভৱিষ্যতৰ কাৰণে যাতে প্ৰত্যেকজন প্ৰজন্মই মূৰ তুলি যদি জীয়াই থাকিব পাৰে, তাক সেইটো কাৰণে হিউমেনিটি হাতত ৰাখি পেলাই ইনহিউমেন কাম কৰিব নালাগে আৰু মানৱীয়তা হাতত ৰাখি পেলাই উচ্ছেদ চলিব লাগে। উচ্ছেদ এটা কাৰণে হ'ব লাগে, কাৰণ আহি থকা দিনবিলাকত এনেকৈ যদি আপোনাৰ চৰণীয়া প্ৰথা হিচাপে যদি বিদেশী মানুহে যদি আমাৰ যদি অসমৰ যদি অসম ভূমিক যদি দখল কৰে, আহি থকা কাৰণে বনাঞ্চল জনাঞ্চল সকলোবিলাক ধ্বংস হ'ব, শেষ হ'ব। আপুনি মই থিয় হৈ থাকিব না ভৰি তলত মাতি নাথাকিব। মানে আপুনি ক'ব বিচাৰে যে 71ৰ পিছত সকলো বিদেশীয়ে অসমৰ পৰা বহিষ্কাৰ হ'ব লাগে, সি হিন্দুৱে হওক 100% এখন শুদ্ধ এনআৰচি কথা মই 100% এখন শুদ্ধ এনআৰচি কথা হ'ব, যিখন শুদ্ধ এনআৰচি আহি থকা দিনবিলাকত অসমীয়া আৱেগ অনুভূতিৰ ক্ষেত্ৰত গুৰুত্ব দি অসমীয়াৰ এই ভূমি সংৰক্ষণৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত গুৰুত্ব আৰোপ কৰিব। হয়, বৰ্তমান আগন্তুক দিনত ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষতে আপোনাৰ NRC হ'ব 51 হ'ব, 51। তো 51টো আপুনি অসমতো হোৱাটো বিচাৰেনে? এতিয়া মই চাওক, এতিয়া মই ঘপকে 71 বিচাৰো 51 বিচাৰো মই এইটো কৈ দিবলগীয়া কথা নহয়, কাৰণ ইয়াত বিশেষজ্ঞ ব্যক্তিসকলে বহিব, ইয়াত জৰীপ চলিব, ইয়াত হাই লেভেল ইনভেষ্টিগেশ্যন চলিব, আৰু ইয়াত কোনটো কৰিলে ভাল হয় সেই বিষয়টো আপুনি মই কৈ দিলেও ভুল হ'ব। গতিকে ইয়াত দ্বিপাক্ষিক বা ত্ৰিপাক্ষিক এটা আলোচনা চাগে সম্ভৱত হ'ব, দল সংগঠন, চৰকাৰ, সচেতন মহল। মই বিচাৰো এটা ইয়াৰ বিজ্ঞানসন্মত আৰু ইতিপূৰ্বক বা মানে ইতিবাচক এটা মানে বিষয়ত সমাধান আহিব লাগে। শেষত মই এটা কওঁ আপোনাক, প্ৰশ্ন এটা কৰোঁ, ভৱিষ্যতে আপোনাৰ ৰাজনীতিলৈ অহাৰ কোনো সম্ভাৱনা আছে নেকি? যে হয়, আপুনি গুৱাহাটীৰ কোনোবা সমষ্টি আপুনি ভাবিছে নেকি? ইয়াত গুৱাহাটীৰ কোনোবা 4টা সমষ্টি আছে আমাৰ ইয়াৰ, তাৰ কোনোবা সমষ্টি আপুনি নিৰ্বাচন মানে মনত ভাবিছে নেকি? আপোনাৰ কিবা আহিছে নেকি মনত? এই প্ৰশ্নটো বৰ্তমান সময়ত মোৰ কাৰণে অমূলক হয়। আপুনি যদি প্ৰশ্নটো 2028-29 সোধে তেতিয়াহ'লে ইয়াৰ প্ৰশ্নটো উত্তৰ থাকিব। বৰ্তমান সময়ত মই একদম 100% অসমৰ অসমীয়া স্বদেশ আৰু স্বজাতিৰ কাৰণে কাম কৰিম। ৰাজনীতিটো এনেকুৱা নহয় যে মই নাহিম বুলি নকওঁ, কিন্তু ৰাজনীতি অহাৰ কথা ভবা নাই এই বস্তুটো। গতিকে মোৰ উত্তৰত মানে সময় নষ্ট কৰাৰ মানে প্ৰয়োজন আছে বুলি নাভাবো। গতিকে আহি থকা দিনবিলাকত যেতিয়া সময় হ'ব মই নিজে ৰাইজক জনাম, আৰু ৰাইজে ক'ব নহয় বিকাশ তুমি আহা, যদি ৰাইজৰ যদি তাগিদা থাকে বোলে সংগঠনত থাকে তেতিয়াহ'লে সংগঠনত থাকিম। ৰাইজৰ যদি তাগিদা থাকে, কাৰণ চাওক আজি আজি যে বিকাশ অসমৰ পৰিচয়টো আপোনালোকৰ আশীৰ্বাদৰ কাৰণে, ৰাইজৰ আশীৰ্বাদৰ কাৰণে, জনতা জনাৰ্দনৰ কাৰণে, আৰু এই ৰাইজে মেণ্ডেট দিছে কাৰণে এইডোখৰত আপুনি মোক চিনি পায়। গতিকে ৰাইজে যদি মোক যেনি লৈ যায় মই তেনি আগবাঢ়ি যাম। কিন্তু এটা কথা, মোক প্ৰত্যেকটো ক্ষেত্ৰত অসমবাসী সহযোগিতা, অসমবাসী আশীৰ্বাদ, অসমবাসী মোক এডভাইচ দৰকাৰ হ'ব।